Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 3 গসাউ আৰু লসাগু HCF and LCM চেপ্টাৰৰ পৰা অনুশীলনী 3A আগৰ ভিডিঅত মই এইটো চেপ্টাৰৰ বিষয়ে আলোচনা কৰিছো আৰু অনুশীলনীৰ 1 আৰু 2 ৰ 3-4 টা মান গণিত মই কৰি দিছো এতিয়া 2 ৰ পৰা আৰম্ভ কৰিম 2 ৰ কেইটামান গণিত বাকি আছিল তাৰে পৰা আৰম্ভ কৰি দিম তে 2 নম্বৰ কোৱেশ্চনটো চাওক 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিওৱা ঠিক আছে যদি আগৰ ভিডিঅটো চাব বিচাৰে তেনলে মই লিংকটো এই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম তাৰ পৰা চাব পাৰিব তো বলক ভিডিঅটো আৰম্ভ কৰো তো ইয়াতে 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিয়াব দিছে ঠিক আছে মই 1 ৰ পৰা 6 লৈকে আলোচনা কৰিছো এইটো ভিডিঅত এতিয়া আৰু 7 ৰ পৰা আলোচনা কৰিম ঠিক আছে 7 নম্বৰটো দিয়া আছে কি 396,363 আৰু 330 ৰ এই মৌলিক পদ্ধতিত কি হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিয়াব দিছে ঠিক আছে তেছো exercise 3A হয় class 6 question number 2 or 7 or प्रारंभ करिलो 7 number question to दिया আছিল কি 396,363 আৰু 330 তো ইয়াতে তো প্ৰথমত কি কৰিব দিছে এইটোৰ উৎপাদক ওলাম এইটোৰ উৎপাদক ওলাম এইটোৰ উৎপাদক ওলাম ঠিক আছে তাৰ পিছত কি তিনিটাৰে কি উমৈহতীয়া সংখ্যাখিনি লম লৈ তাৰ পিছত আমি কি ইয়াৰ যে ওলাব এটো হ'ব ইয়াৰ গসাউ ঠিক আছে সলিউশন প্ৰথমত 396 ৰ উৎপাদক হয় এনেকে মই লিখি ৰাখিছো ডাইৰেক্ট কাৰণ ইয়াতে কেৱল উৎপাদকটোহে ওলাই দিম 396 তো প্ৰথমত 6 আছে লাষ্টত 2 এৰে হৰণ যাব 2 এৰে একবাৰ 1 থাকিল 19 9 2 18 1 থাকিল 16 8 বাৰ তাৰ পিছত আৰু যেটো 8 আছে লাষ্টত আকৌ 2 এৰে হৰণ যাব 2 এৰে একটাৰ মাজত 19 19 ৰ মাজত কিমান বাৰ যাব 9 বাৰ 1 থাকিল 18 18 আকৌ 9 বাৰ এতিয়া কিন্তু আৰু 2 এৰে না যায় কাৰণ 9 9 আছে ঠিক আছে 3 এৰে যাব 3 এৰে ইয়াতে 3 বাৰ যাব ইয়াতেও 3 বাৰ যাব আকৌ 3 এৰে যায় 3 এৰে 11 আৰু তো না যায় ঠিক আছে তো এইটো হল ইয়াৰ উৎপাদক কি পালো আমি 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 হল তাৰ পিছত আৰু কার উলিয়াম আমি 363 ৰ উৎপাদক ওলাম ইয়াতে সোয়া 363 ৰ উৎপাদক प्रथम 3 আছে তো 3 রে যাব 3 রে একবার যাব দুইবার যাব তিনবার যাব তো ইয়াতে একবার যাব হল তার পিছত ইয়াতে 3 রে 3 4 গুণ 12 1 থাকিল তো না যায় 2 রে না যায় 5 রে না যায় 6 রে না যায় 7 রে যাব নাকি হাতেরে কোন হাত কল 5 থাকিল 51 7 গুণ 49 না যায় এটো 11 এৰে যাব 11 11 গুণ কিমান 121 ঠিক আছে তো এটো কি পাইছো আমি 3 11 11 হল তাৰ পিছত আৰু এটা আছিল কি লাষ্টত 330 ৰ উৎপাদক বুজি পাই আছো একেবাৰে সহজ কেৱল মই ইয়াতে কেৱল উৎপাদকহে ওলাইছো বেলেগ একো কৰা নাই এতিয়ালৈকে ঠিক আছে তো এইটোৰ উৎপাদক ওলাম 330 ৰ উৎপাদক প্ৰথমত এটো কিহেৰে যাব 3 এৰে যাব ঠিক আছে 3 এৰে একবাৰ যাব ইয়াতে একবাৰ যাব শূন্যটো ইয়াতে বহাই দিয়া তাৰ পিছত ইয়াতে 11 ৰে যাব 10 এৰে যায় 10 এৰে 11 বাৰ যাব 10 11 110 আৰু তো না থাকে তো ইয়াতে লিখি দিয়া 3 পূৰণ 10 পূৰণ 11 হৈ গল আমি তিনিউটাৰে কি পাইছো উৎপাদক পাইছো ঠিক আছে ইয়াতে লিখিম যে তেকে এই তিনিউটাৰে উমৈহতীয়া উৎপাদক বুলিও লিখিব পাৰো নহলে কি ডাইৰেক্ট লিখিব পাৰো যে 396
396,363 আৰু 330 গসাও এইটো লিখিব পাৰো ঠিক আছে গসাও কিমান হ'ব ইয়াতে কমন থকাখিনি চোৱা ইয়াতে 2 আছে ইয়াতে নাই বাদ দিয়া ইয়াতে তামিনটো কাটি দিয়া নালাগে ইয়াতে 2 আছে ইয়াতে নাই কাটি দিয়া নালাগে 3 ইয়াতে আছে ইয়াতেও আছে তো এটা 3 লিখি দিয়া হল তো এটো হল তাৰ পিছত ইয়াতে 3 আছে ইয়াতে 3 নাই ইয়াতে 3 নাই এটো কাটি দিয়া ক্যান্সেল নালাগে ইয়াতে 11 আছে ইয়াতেও 11 আছে ইয়াতেও 11 আছে তো 11 লিখি দিয়া আৰু তো বাকি নাই 10 যদি ইয়াতে আছে ইয়াতে নাই হৈ গল তেনেহলে এইখিনি তেনেহলে কি 3 11 33 তো হ'ব এইটো হ'ব ইয়াৰ গসাও ঠিক আছে বুজি পাইছো এটো কেনেকৈ হল তে মানে কি কমন খিনি লৈছো তাৰ মানে 2 ইয়াতে আছে কিন্তু ইয়াতে নাই কেৱল কমন খিনি লোৱা তাহলে কি হ'ব যি ওলাব হেই দুটা হেইখিনি কি পূৰণ কৰি দিয়া যি ওলাব হেইটো হ'ব ইয়াৰ গসাও ঠিক আছে এটো হ'ব ইয়াৰ গসাও তো এতিয়া চোৱা তাৰ পিছৰ গণিতটো 8 নম্বৰ আৰু দুইটা চালে এনেই বুজি পাবা তো হল 8 নম্বৰ 8 নম্বৰটো দিয়া আছে 120,960 আৰু 600 তো এইটোৰ আমাক কি উলাব দিছে এই গসাও উলিয়াব দিছে ঠিক আছে সলিউশন তো প্ৰথমত আমি কি কৰিম 120 ৰ উৎপাদক উলাম তো ইয়াৰ উৎপাদক উলাই লোৱা এই আগত যেনেকৈ উলাইছো একেই 120 প্ৰথমত 2 ৰে যাব 2 ৰে 6 বাৰ 0 আকৌ 2 ৰে যাব 30 বাৰ আকৌ 2 ৰে যাব 15 বাৰ এতিয়া তোৰ 2 না যা 3 ৰে যাব 3 5 গুণ 15 তো এইখিনি হল কিমান পাইছো 2 2 2 3 5 এইখিনি পাইছো ইয়াতে তাৰ পিছত 960 ইয়াৰ উৎপাদক ঠিক আছে তো ইয়াৰ উৎপাদক কি হ'ব এটো ল 960 ইয়াৰ উৎপাদক প্ৰথমত 2 ৰে যাব 4 থাকিল 1 16 16 কিমান বাৰ যাব 8 বাৰ 0 এটা আছে 0 বহাই দিয়া আকৌ 2 ৰে যাব 2 ৰে 2 4 বাৰ ঠিক আছে 2 ৰে 4 কিমান বাৰ হৰণ যায় 2 বাৰ যায় 2 ৰে 8ক 4 বাৰ হৰণ যায় আৰু 0 আছে 0 বহাই দিয়া আকৌ 2 ৰে হৰণ যাব 2 ৰে 2 এক বাৰ যায় 2 ৰে 2 2 বাৰ যায় 0 বহাই দিয়া আকৌ 20 যদি এটো আছিল তেনেহলে 2 বাৰ যাব 60 হ'ব 2 বাৰ যাব 30 হ'ব 2 বাৰ যাব 15 হ'ব আৰু 3 বাৰ যাব 5 হ'ব ঠিক আছে এতিয়া চোৱা কি পালো আমি 2 2 কেইটা 2 পাইছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা লিখি দিয়া দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তাৰ পিছত 3 into 5 হৈ গল তাৰ পিছত আৰু কি দিয়া আছে 600 ইয়াৰ উৎপাদক উলিয়াব লাগে ইয়াৰ উৎপাদক এনেকৈ উলাম একেই বস্তু গোটেইখিনি 600 প্ৰথমত 2 ৰে যাব 3 বাৰ 3টা দুটা 0 আকৌ 2 ৰে যাব 15 এটা 0 ঠিক আছে আকৌ 2 ৰে যাব 2 ৰে এতে 7 বাৰ যায় 7 দুগুণ কিমান 14 এক থাকিল 10 10 হল 10 কিমান 5 বাৰ এতিয়া আৰু 2 ৰে না যায় 3 ৰে 3 25 75 3 ৰে যাব 3 ৰে 3 25 75 আকৌ 3 ৰে না যায় 5 ৰে যাব 5 ৰে 5 5 হৈ গল এতিয়া বহাই দিয়া কেটা 2 পাইছো এটা দুটা তিনিটা 2 2 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 হল এইখিনি আমি ইয়ত পাইছো উৎপাদক উলাই পাইছো তিনিটাৰে ঠিক আছে তো এতেকে লিখিম কি 120,960 আৰু 600 ৰ গসাও ঠিক আছে ইয়াৰ গসাও এতিয়া মিল থকা চোৱা ইয়াতে এটা 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে গোটেইখিনিত কি আছে 2 এটা আছে বহাই দিছো তাৰ পিছত ইয়াতে এটা 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে আৰু এটা 2 বহাই দিছো তাৰ পিছত চোৱা ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতেও 2 আছে তো আৰু এটা 2 বহাই দিছো তাৰ পিছত ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতেও 3 আছে তো 3 এটা বহাই দিছো তাৰ পিছত ইয়াতে 5 আছে ইয়াতেও 5 আছে ইয়াতেও
5 আছে 5ও বহাই দিছো তাৰ পিছত আৰু ইয়াতে একো নাই কিন্তু ইয়াতেও নাই ইয়াতে 5 ডাবল আছে 5 তাৰ কত নাই তো এইখিনি হ'ব ঠিক আছে তো এইটো পূৰণ কৰি দিয়া 2 2 গুণ কিমান 4 4 2 গুণ কিমান 8 3 8 গুণ কিমান 24 24 ৰ লগত 5 পূৰণ কৰি দিয়া ঠিক আছে 24 ৰ লগত 5 পূৰণ কৰি দিয়া 5 4 গুণ 20 20 ৰ 0 তৰ 2 5 2 গুণ 10 আৰু 2 12 120 তো এইটো হ'ব ইয়াৰ আনসার ঠিক আছে বুজি পাইছো এইখিনি বাকি 9 আৰু 10 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে নিজে এটো ট্ৰাই কৰিবা ঠিক আছে এতিয়া সোৱা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনত দিয়া আছে কি তলৰ সংখ্যাবোৰ ছুটি হৰণৰ নিয়মেৰে গসাউ নিৰ্ণয় কৰা আমাক এটো কি ছুটি হৰণৰ নিয়মেৰে গসাউ উলিয়াব দিছে ঠিক আছে তো 1 নম্বৰ কোৱেশ্চনটো সোৱা 1 নম্বৰ কোৱেশ্চনটো আৰম্ভ কৰাৰ আগতে কি এটাই ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগি আছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিবা তো এতিয়া সোৱা 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 108 আৰু 96 ৰ গসা উলিয়াব দিছে কি নিয়মেৰে ছুটি হৰণৰ নিয়মেৰে এতিয়া ছুটি হৰণৰ নিয়মেৰে গসাউ উলিওৱা তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছিল কি 108 আৰু 96 আমাক কি কৈছে এই দুটাৰ আমি কি উলাব লাগে গসাউ উলিয়াব লাগে ছুটি হৰণৰ নিয়মত যদি আমি কি উৎপাদক উলাব সবৰে উৎপাদকে উলাব লাগিব উৎপাদক যদি আমি উলাব একে লগত উলাম আগত যেতিয়া যেনেকৈ কি কৰিছো সেপাৰেট কে উলাইছো এতিয়া কি কৰিম একে লগত উলাম ঠিক আছে 96 এনেকে বহাম বুজি পাইছো এনেকে বহাম এতিয়া সো দুয়োটাকে কিহেৰে হৰণ যায় ইয়াতে 8 আছে ইয়াতে 6 আছে তাৰ মানে দুয়োটাকে 2 এৰে হৰণ যাব ঠিক আছে 2 এৰে 108 ক কিমান বাৰ যাব প্ৰথমত 10ক সোৱা 10ক কিমান বাৰ যাব 5 বাৰ যাব আৰু 8ক কিমান বাৰ যাব 4 বাৰ এটো হল 56 তাৰ পিছত ইয়াতে সোৱা 96ক 9ক কিমান বাৰ যাব 4 বাৰ যাব 1 থাকিল 16 8 বাৰ যাব হৈ গল তাৰ পিছত আকৌ সোৱা এতিয়া ইয়াতে 4 ইয়াতে 8 আকৌ 2 এৰে হৰণ যাব 2 এৰে 5ক কিমান বাৰ হৰণ যায় 2 বাৰ যায় এক বাকি থাকে 14 14ক 7ক কিমান এই 14ক 2ক কিমান বাৰ যাব 7 বাৰ যাব তাৰ পিছত সোৱা এটো 2 4ক কিমান বাৰ যাব 2 বাৰ যাব 2 8ক কিমান বাৰ যাব 4 বাৰ যাব এতিয়া সোৱা 2 এৰে যায় নেকি 2 এৰে 27ক কিন্তু না যায় কিন্তু 24ক যায় তেতিয়াহলে 2 এৰে নহব এতিয়া সোৱা 3 এৰে 27ক যায় আৰু 24ক হৰণ যায় তো মই 3 এৰে দিম 3 এৰে 27ক কিমান বাৰ যাব 9 বাৰ যাব 3 9 গুণ কিমান 27 আৰু 3 এৰে 24ক 8 বাৰ যাব 3 8 গুণ কিমান 24 হৈ গল এতিয়া সোৱা তাৰ পিছত আৰু হৰণ যায় নেকি 2 এৰে ইয়াকে না যায় 3 এৰে ইয়াক যদিও যায় ইয়াকে না যায় 4 এৰে ইয়াকে না যায় কিন্তু ইয়াকে যায় 5 এৰে না যাব তাৰ মানে আৰু না যাবই ঠিক আছে তো এইখিনি থাকিল এটাকে কি আমি লিখিম যে এটাকে 108 আৰু 96 ৰ গসাউ কিমান হ'ব এতিয়া সোৱা আমি গসাউ ইয়াৰ পৰা গসাউ কেনেকৈ ওলাম তোমালোকে এটো লক্ষ্য কৰিবা এই ওপৰত যিখিনি সংখ্যা থাকিব এই তলৰ দুটা নহয় তলৰ যিখিনি বাকি ৰল হেটি নহয় ওপৰত যিখিনি সংখ্যা থাকিব এইখিনি আমি কি কৰি দিম পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 3 ঠিক আছে এতিয়া পূৰণ কৰি দিয়া 3 2 2 গুণ কিমান 4 4 3 গুণ কিমান 12 তো এইটো হ'ব ইয়াৰ গসাউ হল এই দুটা সংখ্যাৰ গসাউ কিমান পাইছো আমি 12 পালো বুজি পাইছো এতিয়া সোৱা তাৰ পিছৰ গণিতটো তাৰ পিছৰটো সোৱা 2 নম্বৰটো দিয়া আছে 160 আৰু 176 ঠিক আছে এই দুটাৰ আমি কি কৰিম গসাউ উলিয়াম আগত একেই নিয়ম একেই সব কিছু গটেইখিনি একেই কেৱল গণিতটোহে বেলেগ দিছে বাকি কত সবে একেই তো আগত উৎপাদক ওলাম এই দুটাৰে 160, 176 160, 176 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
ইয়াতে 0 আছে ইয়াতে 6 আছে তাম 2 এৰে হৰণ যাব 2 এৰে ইয়াতে 80 বাৰ যাব 2 এৰে ইয়াতে কিমান বাৰ যাব প্ৰথমত 8 বাৰ যাব 8 2 গুণ 16 আৰু ইয়াতে 16 হল ইয়াতেও 8 বাৰ যাব হৈ গল এতিয়া আকৌ 2 এৰে যাব 2 এৰে ইয়াতে 4 0 আৰু 2 এৰেতে 4 বাৰ যাব ঠিক আছে তাৰমানে 2 8ক 4 বাৰ যায় আৰু 2 8ক 4 বাৰ যায় হল 4 বাৰ এতিয়া চোৱা আকৌ 2 এৰে হৰণ যাব 2 এৰে ইয়াতে 20 বাৰ যাব আৰু 2 এৰে ইয়াতে 2 বাৰ ইয়াতেও 2 বাৰ আকৌ 2 এৰে হৰণ যাব 2 এৰে ইয়াতে 10 বাৰ যাব 2 এৰে ইয়াতে 11 বাৰ যাব এতিয়া আৰু না যায় এতিয়া আৰু কোনো বস্তুৰে হৰণ না যায় ঠিক আছে তো এতেকে আমি লিখিব পাৰো যে 160 আৰু 176 ৰ গসাউ হল গসাউ কি লিখিম এই যে উপৰখিনি এই তলৰ দুটা নহয় কিন্তু এই উপৰখিনি পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ কিমান 16 তো এইটোৰ গসাউ হ'ব 16 বুজি পাইছ তো এতিয়া চোৱা 3 নম্বৰটো 3 নম্বৰটো দি আছে 85 আৰু 102 ৰ গসাউ উলিয়াব দিছে 85 আৰু 102 এই দুটাৰ আমাক কি উলিয়াব দিছে গসাউ উলিয়াব দিছে গোটেই গণিত একে আছে কেৱল তোমালোক অলপ ভালকে লক্ষ্য কৰি চাই লোৱা তো প্ৰথমত কি আমি এই দুটাৰ কি উৎপাদক লম 85, 102 এতিয়া চোৱা ইয়াতে 2 আছে ইয়াতে 5 আছে তাৰমানে 2 এৰে হৰণ না যায় ইয়াতে 85ক 2 এৰে না যায় এতিয়া চোৱা 3 ৰে যায় নেকি 3 ৰে না যায় 3 ৰে ইয়াকেও না যায় ইয়াকেও না যায় 4 এৰে না যায় ইয়াতেও না যায় 5 এৰে না যায় ঠিক আছে 6 এৰেও না যায় 7 এৰে এই 5 এৰে ইয়াকেও যদিও যায় কিন্তু ইয়াকে না যায় ঠিক আছে 6 এৰে যায় নেকি চোৱা 6 এৰে না যায় 7 এৰে যাব পাৰে 7 এৰে 7 ইয়াতে হল 3 বাৰ যদি একবাৰ যদি যায় 3 থাকে 32 হ'ব তো 7 এৰে নহব 8 এৰেও না যায় 9 এৰে তো না যাবই 10 এৰে ইয়াতেও না যায় ইয়াতেও না যায় 11 এৰে চোৱা না যায় 11 12 এৰো না যায় 17 12 15 দিন না যাব তখন 2 আছে 17 দিবা কিমান বা হয় 17 দি যাব চোৱা এতিয়া 17 দি ইয়াতে 85 ক কিমান বাৰ যায় 17 দি 5 17 85 5 বাৰ গল আৰু 6 17 কিন্তু 102 হয় আবার তো 6 বাৰ যাব হৈ গল আৰু তো নাই আৰু যায় নেকি না যায় তো এটাকে আমি কম যে 85 আৰু 102 ৰ গসাউ সমান এই 17 হ'ব এতিয়া আৰু বেলেগ সংখ্যা নাই ডাবল তো নাই তো একটাই হ'ব 100 এই অনলি 17 এটো হ'ব ইয়াৰ এনসার ঠিক আছে তাৰ পিছত চোৱা এতিয়া মই কি দুটা থাকাখিনি হৈ গল এতিয়া হ'ব তিনিটা থকাটো তো এতিয়া চোৱা 4 নম্বৰটো 4 নম্বৰটো দিয়া আছে 2700 আৰু 1728 এইটোৰ আমাৰ কি গসাউ উলিয়াব দিছে সলিউশন এটা অলপ বেলেগ কিলো হা 27 আৰু 1728 ৰ গসাউ হল এটো আমাক গসাউ উলিয়াব দিছে তো এটো আমি এটাই করি 2700, 1728 তো এতিয়া চোৱা ইয়াতে 8 আছে ইয়াতে 0 আছে তাৰমানে 2 এৰে হৰণ যাব 2 এৰে প্ৰথমত ইয়াতে 2 এৰে একবাৰ গল তাৰপৰা 7 হল 7ত কিমান বাৰ যাব 3 বাৰ যাব 10 হল 10ত কিমান বাৰ যাব 5 বাৰ যাব শূন্য এটা বহাই দিয়া কমা ইয়াতে চোৱা 17ত কিমান 8 বাৰ 8 2 গুণ 16 1 থাকিল 12 6 2 গুণ 12 8 আছিল 4 বাৰ হৈ গল তাৰ পিছত চোৱা আকৌ 2 এৰে যাব শূন্য আছে আকৌ 2 এৰে যাব আৰু ইয়াতে 4 আছে 2 এৰে যাব
প্ৰথমত 13 কিমান বাৰ যাব 6 বাৰ যাব 1 থাকিল 15 15 তাকো 7 বাৰ যাব 1 থাকিল 10 10ত কিমান বাৰ যাব 5 বাৰ যাব এতিয়া 2ত কিমান 4 বাৰ 3 বাৰ 2 বাৰ এতিয়া চোৱা এতিয়া কিন্তু 2 এৰে না যায় কাৰণ ইয়াতে 5 আছে 2 এৰে না যাব তো বেলেগ চোৱা 3 এৰে যায় নেকি 3 এৰে না যায় 4 এৰে না যায় 5 এৰে চোৱা 5 এৰে ইয়াতে গলে ইয়াতে তো যাব 5 এৰে ইয়াতে চোৱা 5 এৰে যায় নেকি 5 এৰে তো না যাব লাষ্টত 2 আছে কেনেকৈ যাব 5 8 গুণ 40 3 থাকে 32 না যাব 5 8 গুণ 40 3 থাকিল 32 না যাব ঠিক আছে তার পিছত চোৱা 3 এৰে 5 এলে 5 লৈ গেছালো 5 এৰে না যায় 6 এৰে চোৱা 6 এৰে যায় নেকি 6 এৰে ইয়াতে একবাৰ যাব ইয়াতে একবাৰ যাব 15 হ'ব না যায় এই 25 15 হ'ব না যায় 6 এৰে 7 এৰে 7 এৰে 7 9 গুণ 63 থাকিল কিমান 4 63 থাকিল কিমান 4 45 7 এৰে না যায় 8 এৰে 8 গুণ 64 থাকিল কিমান 3 35 8 এৰেও না যায় 9 এৰে 9 7 গুণ 63 আর হল 4 45 9 এরে যাব এইটো চোৱা যায় নেকি 9 এরে 9 4 9 গুণ 36 5 9 গুণ 45 বেশি হয়ে যায় 36 যদি যায় ইয়াত থাকিব 4 আর 3 7 72 8 9 গুণ 72 9 এরে যাব ঠিক আছে 9 এরে 9 এরে প্রথমতে যাব 7 9 গুণ 63 থাকিল কিমান 4 45 5 9 গুণ 45 এটো হল তার পিছত চোৱা 9 এৰে 4 9 গুণ 36 থাকিল কিমান ইয়াতে 7 7 কিমান 72 8 9 গুণ 72 8 বাৰ যাব হৈ গল তার পিছত আৰু চোৱা যায় নেকি এতিয়া 3 এৰে যাব 3 এৰে একবাৰ 18 হ'ব 3 এৰে যাব 3 এৰে 3 25 75 হল 25 আৰু 3 এৰে একবাৰ যাব ইয়াতে কিমান 18 3 6 18 এতিয়া যায় নেকি আৰু 2 এৰে না যায় 3 এৰে না যায় 4 এৰে না যায় 5 এৰে না যায় 6 এৰে না যায় তেনল না যাব আৰু ঠিক আছে এইখিনি থাকক তো এইখিনি হল এতিয়াকে লিখিম যে ইয়াতে লিখিছিল আকৌ লিখিলো হ'ব 0 0 আৰু 1728 or গসাও বুজি পাইছা এটো কেনেকৈ হল কি পাইছো আমি 2 পাইছো পূৰণ 2 পাইছো পূৰণ 9 পূৰণ 3 এইটো লিখিব নালাগে এইখিনি হল এতিয়া 2 3 2 2 গুণ 4 4 2 গুণ 4 3 গুণ 12 8 12 9 12 108 এইটো হ'ব ইয়াৰ আনসার ঠিক আছে একেবারে সহজ হয় তোমালোকে অলপ ভালকে কেৱল চাব লাগে কেৱল ধাৰাপাতটো ভালকে মুখস্থ কৰিবা ধাৰাপাতটো মুখস্থ থাকিলে এনে গণিতখিনি আহি যাব আপনি এতিয়া তাৰ পিছতটো দুটা সংখ্যাৰে আছে 5 নম্বৰটো ইয়াতে চোৱা এটা চোৱা 5 নম্বৰটো দুটা সংখ্যাৰে আছে তুমি অলপ চালাই হৈ যাব নিজে তো তোমালোকৰ কাৰণে একটু হোমৱৰ্ক থাকিল ঠিক আছে এতিয়া চোৱা 6 নম্বৰটো তিনিটা সংখ্যাৰ আছে মই তিনিটা সংখ্যাৰ কৰি দিছো 6 নম্বৰত দিয়া আছে 150 140 and 210 এইটো কৰি দিম কিমান কিমান দিয়া আছিল 150, 140, 210 solution 150 140 আৰু 210 or গসাও এই ভুলকে লিখব
গসাউ ঠিক আছে তো এতিয়া চোৱা প্ৰথমতে এই দুটাৰ আমি এই তিনিটাৰে কি ওলাম উৎপাদক ওলাম তিনিটাৰে উৎপাদক ওলাম অলপ ডাঙৰকে লিখিম এতিয়া যেহেতু তিনিটা আছে তোমালোকে এনেকৈ কৰিবা ঠিক আছে এনেকৈ কৰিলে সুবিধা হ'ব হল এতিয়া চোৱা তিনিটাৰে লাষ্টত কি আছে শূন্য আছে তাৰ মানে তিনিটা দুইৰে হৰণ যাব এটো আমি জানো দুইৰে দিম দুইৰে প্ৰথমত 15 কিমান বাৰ যাব 7 বাৰ 7 দুই গুণ কিমান 14 এক বাকি থাকিল 10 10ৰ পৰা 5 বাৰ যাব তাৰ পিছত চোৱা তো 14 কিমান বাৰ যাব 7 বাৰ যাব আৰু শূন্য এটা আছে শূন্য বহাই দিয়া তাৰ পিছত 2ত কিমান বাৰ যাব 1 বাৰ যাব তাৰ পিছত 5ত 10ক কিমান বাৰ যাব এটা শূন্য বহিব তাৰ পিছত 5 বাৰ যাব শূন্য কিয় দিলো এতিয়া চোৱা 2ৰ লগত একবাৰ গৈছে কিন্তু 1ৰ লগত তো না যায় আৰু এটা সংখ্যা লৈছো ডাবল লৈছো তো যেতিয়া মই দুটা সংখ্যা একে লগত লম তেনেহলে মাজত এটা শূন্য বহিব ঠিক আছে এইটো কথা মনত ৰাখিবা তোমালোকে তাৰ পিছত চোৱা আৰু কিহেৰে যায় এতিয়া 5 আছে শূন্য আছে 5 আছে তাৰ মানে 5ৰে হৰণ যাব ঠিক আছে তো ইয়াতে চোৱা যদি মই 2ৰে হৰণ দিও এটুত না যায় 3ৰে না যায় 4ৰেও না যায় তো 5ৰে যাব 5ৰে ইয়াতে 5 15 কিমান 75 ইয়াতে 5ৰে প্ৰথমত একবাৰ যাব 2 থাকিল 20 হল 5 4 গুণ কিমান 20 হৈ গল তাৰ পিছত চোৱা 105 আছে প্ৰথমত 10 10ৰ লগত কিমান বাৰ দুইবাৰ যাব তাৰপৰ একবাৰ হৈ গল এতিয়া আৰু যায় নেকি যায় 3ৰে সৰি না যায় আৰু চাগে এতিয়া চোৱা 2ৰে তো না যায় 3ৰে ইয়াতে না যায় আৰু ইয়াতে যদিও যায় 3 7 21 ইয়াতে না যায় ইয়াতেও যায় কিন্তু ইয়াতে না যায় 4ৰে না যায় 5ৰে না যায় এটো না যাবই আৰু 6ৰে চোৱা না যায় 7ৰে না যায় 8ৰে না যায় 9ৰে না যায় আৰু না যাবই তাৰ মানে ঠিক আছে তো এটাকে লিখিম যে 150, 140, 210 গসাউ কিমান কিমান পাইছো 2 পূৰণ 5 5 পেকেটৰ পোৱা নাই এটো তলতে আছিল 5 দুগুণ কিমান 10 এটো হয় आंसर এতিয়া চোৱা তাৰ পিছৰ গণিতটো 7 নম্বৰ 7 নম্বৰটো দি আছে 90, 108, 126 এই তিনিটাৰ আমাৰ কি উৎপাদক এই গসা উলিয়াব দিছে ঠিক আছে সলিউশন 90, 108 আৰু 126 গসাউ হল তো প্ৰথমতে এটো আমি তিনিটাৰে কি ওলাম উৎপাদক ওলাম 90, 108 আৰু 126 ইয়াতে 8 আছে ইয়াতে 6 আছে ইয়াতে 0 আছে তাৰমানে 2ৰে হৰণ যাব 2ৰে প্ৰথমত 4 বাৰ যাব 1 থাকিল 10 5 হল ইয়াতে কিমান বাৰ যাব 5 বাৰ আৰু 4 বাৰ ইয়াতে কিমান বাৰ যাব 6 বাৰ ইয়াতে 3 বাৰ হৈ গল 2ৰে তাৰ পিছত এতিয়া সোৱা কিহেৰে যায় 4ৰে 5ৰে না যায় 6ৰে না যায় 7ৰে না যায় 8ৰে না যায় 9ৰে যাব সোৱা গোটেইখিনি 5 9 গুণ 45 6 9 গুণ 54 7 9 গুণ 63 9ৰে যাব 5 9 গুণ 45 6 9 গুণ 54 7 9 গুণ 63 এতিয়া আৰু না যায় কোনো বস্তুৰে না যায় তো এইখিনি থাকিল এটাকে আমি লিখিম যে 90, 108 আৰু 126 গসাউ কি পাইছো এই ওপৰৰ দুটা এইখিনি না লাগে ওপৰৰ দুটা কি 2 * 9 9 দুগুণ কিমান 18 তো এটো হ'ব ইয়াৰ গসাউ ঠিক আছে এতিয়া সোৱা তাৰ পিছৰ গণিতটো তাৰ পিছৰ 8 নম্বৰ 8 নম্বৰটো দিয়া আছে 216, 240, 264 216, 240, 264
হল তো এতিয়া সলিউশন 216 240 আৰু 264 গসাও প্ৰথমতে এটো আমাৰ কি ইয়াৰ নিয়মত এই বস্তু 216, 240, 264 তো ইয়াতে 6 আছে ইয়াতে 0 আছে ইয়াতে 4 আছে তো 2 এৰে হৰণ যাব 2 এৰে প্ৰথমত ইয়াতে কিমান বাৰ যাব 2 এৰে একবাৰ যাব একৰ লগত না যায় শূন্য এটা বহাই দিয়া 16 কিমান বাৰ যাব 8 বাৰ যাব হৈ গল তাৰ পিছত ইয়াতে 2 এৰে একবাৰ যায় ইয়াতে 2 বাৰ যায় শূন্য বহাই দিয়া 2 এৰে একবাৰ যায় 6 এৰে 3 বাৰ যায় 4 এৰে 2 বাৰ যায় তো এটো হল এতিয়া 6 ইয়াতে 8 আছে শূন্য আছে 2 আছে তাৰ মানে 2 এৰে আকৌ যাব 2 এৰে প্ৰথমত 5 বাৰ যাব ইয়াতে 4 বাৰ যাব ইয়াতে 6 বাৰ যাব শূন্য বহি যাব ইয়াতে 6 বাৰ যাব আৰু 1 থাকিল 12 আকৌ 6 বাৰ যাব হৈ গল এতিয়া 6 আকৌ 2 এৰে যাব 2 এৰে ইয়াতে 2 বাৰ ইয়াতে 7 বাৰ ইয়াতে 3 বাৰ ইয়াতে শূন্য তাৰ মানে কেনেকৈ গৈ আছে বুজি পাইছো 2 6 ৰ লগত 3 বাৰ হৰণ যায় শূন্য এটা আছে বহাই দিয়া 2 6 ৰ লগত কিমান বাৰ হৰণ যাব 3 বাৰ 2 6 ৰ লগত 3 বাৰ হৈ গল এতিয়া সোয়া ইয়াতে 27 আছে ইয়াতে 30 আছে ইয়াতে 33 আছে তাৰ মানে গটেখিনি বস্তু আমাৰ 3 এৰে হৰণ যাব 2 এৰে কিন্তু না যায় 2 এতে 7 ক না যায় ইয়াতে যায় যদি ইয়াতে না যায় তো 3 এৰে সোয়া 3 এৰে 3 টাকে যাব 3 এৰে 3 9 গুণ 27 3 10 গুণ 30 3 11 33 এতিয়া আৰু না যায় সোয়া 3 এৰে না যায় 2 এৰে না যায় 4 এৰে না যায় 5 এৰে না যায় কোনো বস্তুৰে হৰণ না যায় এতিকে লিখিম যে 216, 240 আৰু 264 গসাও সহজ হয় গণিত বিলাক কিমান পাইছো ওপৰখিনি চোৱা এইখিনি 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 বাকি তিনটা চাব না লাগে 2 2 গুণ 4 4 2 গুণ 8 3 8 গুণ কিমান 24 হৈ গল आंसर এতিয়া চোৱা তাৰ পিছৰ গণিতটো তাৰ পিছৰটো 9 নম্বৰ দি আছে 9 নম্বৰটো তিনিটা একে আছে এটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিলো ঠিক আছে এটো তোমালোকে কৰিবা তাৰ পিছত 10 নম্বৰটো চোৱা এটা চাৰিটা দি আছে কাৰণে মই এটো 10 নম্বৰটো কৰি দিম 10 নম্বৰটো কি দি আছে 32 64 96 and 128 10 number दिया से 32 64 96, 128 हल तो दिया सॉल्यूशन प्रथम 32 64 96 আৰু 128 ৰ গসাও এইটো আগত লিখি ললো ঠিক আছে এতিয়া আমি উৎপাদক ওলাম গটেখিনি ৰেখ লগত ওলাম 32, 64, 96, 128 সোয়া ইয়াতে 2 আছে ইয়াতে 4 আছে ইয়াতে 6 আছে ইয়াতে 8 আছে দুইৰ গটেখিনি বস্তু কি যুগ্মকেষ্ট 2 এৰে হৰণ যাব 2 এৰে 32 ক কিমান বাৰ যাব 16 বাৰ 16 দুগুণ 32 64 ত এটা কি দিবা 2 3 ৰ লগত 6 ৰ লগত কিমান বাৰ হৰণ যাব 3 বাৰ যাব 2 4 ৰ লগত 2 বাৰ হৈ গল তাৰ পিছত এটো 2 9 ৰ লগত 4 বাৰ হৰণ যাব এক বাকি থাকিল 16 16 ৰ লগত কিমান যাব 8 বাৰ 2 12 ৰ লগত 6 বাৰ হৰণ যাব আৰু 8 ৰ লগত 4 বাৰ হৰণ যাব ঠিক আছে এতিয়া সোয়া 2 এৰে আকৌ যাব 2 এৰে ইয়াতে 8 বাৰ যাব 2 এৰে 32 ক কিমান 16 বাৰ যাব 2 এৰে 48 ক ডাইৰেক্ট 48 চাব না লাগে 4 ৰ লগত 2 বাৰ যাব আৰু 8 ৰ লগত 4 বাৰ যাব হৈ গল 2 এৰে 6 ৰ লগত 3 বাৰ যাব আৰু 2 ৰ লগত 2 বাৰ যাব আকৌ 2 এৰে সোয়া 2 এৰে 8 ৰ লগত 4 বাৰ যাব আৰু 16 ৰ লগত 8 বাৰ যাব আৰু 24 ৰ লগত 12 বাৰ যাব 32 ৰ লগত 16 বাৰ যাব আকৌ সোয়া 2 এৰে যাব 2 এৰে 4 ৰ লগত 2 বাৰ যাব
8 লগত 4 বাৰ যাব 12 লগত 6 বাৰ যাব 16 লগত 8 বাৰ যাব আকৌ 2 এৰে যাব 2 এৰে 2 লগত 1 বাৰ যাব 4 লগত 2 বাৰ যাব 6 লগত 3 বাৰ যাব আৰু 8 লগত 4 বাৰ যাব এতিয়া কিন্তু আৰু না যায় এতিয়া সো এইখিনি গটেখিনি বস্তু কৰি দিয়া এতেকে 32 64 96 আৰু 128 ৰ গসাও বুজি পাই আছো গটেখিনি বস্তু এতিয়া এইখিনি পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেটা আছে 1 2 3 4 5টা 1 2 3 4 5টা হৈ গল পূৰণ কৰি দিছা এতিয়া কৰি দিয়া 2 2 গুণ কিমান 4 4 2 গুণ কিমান 8 8 2 গুণ কিমান 16 16 2 গুণ কিমান 32 তো 32 হ'ব ইয়াৰ आंसर ঠিক আছে একেবারে সহজ হয় তো ছুটি হৰণৰ নিয়মেৰে গসাও নিৰ্ণয় কৰা গটেখিনি কমপ্লিট হল এতিয়া মই 4 নম্বৰ আজি আৰম্ভ নকৰো কাৰণ ছুটি হৰণখিনি তোমালোকৰ কমপ্লিট হৈছে এইখিনি থাকক মই নেক্সট ভিডিঅত এই 4 দীৰ্ঘ হৰণৰ নিয়মেৰে গসাও কেনেকৈ ওলাই হেতু আমি অলপ ভালকে বুজাই দিম ঠিক আছে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিঅটো চাই অলপ উপকৃত হৈছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ